সদস্যাক আমি 10,000 টকা কৈ দিম it will be a interest free grant ইয়াত আমি টকা ঘুৰাই নলওঁ এইটো আমি ডাইৰেক্টলি 10,000 টকা কৈ মহিলা সকলক দিম নেক্সট যেটো মোৰ মনত ইচ্ছা আছে হেতু হল মহিলা সকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম and the beneficiary will be 30 lakhs আমি যদি এই মহিলাখিনিক যেহেতু first seed money will go from government first 10,000 seed money will be given by government second 15,000 will be loan again 10,000 will be subsidy and if that 15,000 loan can be given in 7% out of that again 3.5% we will reimburse that means amar mohila সকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব মই নেটফ্ৰীৰ সিএমডি মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how Netfree and Assam government can join hand in providing further loan to our beneficiary amar hitadhikari hokolok keneke ami aru beneficiary dibo paru entrepreneurship aru yato ami grant dim সেই hokolok ji hokol already kiba nohoy kiba ta kam kori ase already those who are involved in some economic activities jodi 2 lakh toka sarkarar pora loan loy aru 2 lakh tokar uporot teolukok ji loan lage if Netfree comes in and help them I think ami bahut khini ekelage log lagi kam koribo parim central government gives you interest free loan Assam government can also give you interest free loan so we can work together on a solid playing an important role in entrepreneurship and infrastructure development in the region আজি এই সুন্দৰ দিনটোত মই Netfree পুনৰ এবাৰ অভিনন্দন জনাইছো I congratulate once and all who is working for the development of Netfree and the industrial and investment scenario of the Northeast 2022 চনত মোৰ সৌভাগ্য হৈছিল আজিৰ দিনটোতে Netfree মাইক্ৰো লেন্ডিং স্কিমখন উদ্বোধন কৰা 2022 চনত এই মাইক্ৰো লেন্ডিং স্কিমখন আৰম্ভ কৰাৰ এক পৃষ্ঠভূমি আছিল 2019 চনৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ কোভিডে অসমক স্পৰ্শ কৰাৰ প্ৰাক মুহূৰ্তত অসমৰ বিভিন্ন স্থানত মাইক্ৰো লেন্ডিং ইনষ্টিটিউট সমূহ সোমাই পৰিছিল আৰু অসমৰ গাঁৱে ভূঞে মাইক্ৰো ফাইনেন্স লোন তেওঁলোকে দিবলৈ আৰম্ভ কৰিছিল অসমৰ 24 লাখ মহিলাই মাইক্ৰো ফাইনেন্সৰ লোন লৈছিল কিন্তু এই লোনৰ যেটো ৰেট অফ ইন্টাৰেষ্ট আছিল 24% 26% আৰু কোনোবাই যদি 1 লাখ টকাৰ লোন লয় আৰু তাৰ পিছৰ বছৰত যদি 1,25,000 টকাৰ তেওঁলোকৰ মূল আৰু সুদ মিলি বেংকত ধাৰৰ এটা পৰিমাণ হৈ গৈ অসমত এনেকুৱা কোনো ব্যৱসায়ী নাই যি ব্যৱসায় সফল হ'ব পাৰে লোন দিয়াৰ যেটো শৰ্ত আছিল সেই শৰ্তসমূহ বেছিকৈ শিথিল হৈ আছিল আৰু লোন উদ্ধাৰৰ বাবে নিয়োগ কৰা এজেন্ট সমূহৰ যি উদ্ধাৰ কৰা লোন উদ্ধাৰ কৰাৰ যেটো ব্যৱস্থা আছিল হিউ সমালোচনাৰ উদ্ধত নাছিল এটা সময়ত অসমৰ মহিলাসকলৰ মাজত এটা এই লোনটোৰ বিৰুদ্ধে এটা অশান্তিৰ সৃষ্টি হৈছিল আৰু চৰকাৰে ইয়াত হস্তক্ষেপ কৰিবলগীয়া পৰিৱেশ হৈছিল চৰকাৰৰ হস্তক্ষেপৰ ফলত মহিলাসকলে সকাহ পাইছিল যদিও যিসকল মহিলা
দৰাচলতে ব্যৱসায়ত টকা পইচা বিনিয়োগ কৰিছিল তেওঁলোকৰ বাবে নতুনকৈ লোন লোৱাৰো যিটো পৰিবেশ আছিল সেই পৰিবেশটো বন্ধ হৈ গৈছিল যেতিয়া আমি মাইক্ৰ ফাইনেন্স লোনক বেয়া বুলি কওঁ যিসকলে লোন লৈ ভাল কাম কৰি আছিল তেওঁলোকেও ভৱিষ্যতে লোন পোৱাৰ ৰাস্তাটো এক প্ৰকাৰ বন্ধ হৈ গৈছিল আৰু বহুত কোম্পানীয়ে অসমত অপাৰেচন বন্ধ কৰি তেওঁলোক অসমৰ পৰা আঁতৰি গৈছিল সেই সময়ত নেটফিৰ চেয়াৰমেন মেনেজিং ডাইৰেক্টৰ দায়িত্ব মূৰ্তি ডাঙৰীয়াই গ্ৰহণ কৰিছিল আৰু আমি সকলোৱে জানো যে তেওঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ হিচাপে নৰ্থ ইষ্ট জোনত সুখ্যাতিৰে তেওঁ কাম কৰি গৈছিল আৰু নৰ্থ ইষ্টৰ পৰিবেশৰ ওপৰত তেওঁৰ এটা ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েন্স আছিল তেখেতে মোক আহি কৈছিলে যে আমি এটা নতুন প্ৰডাক্ট আৰম্ভ কৰিব পাৰো য'ত নেকি আমি 12% আমি সুদ লম আৰু 12% সুদত আমি মাইক্ৰ ফাইনেন্সৰ লোন দিম মই তেওঁক কৈছিলো যে বেংকৰ পৰা আপুনি লোন লৈ ৰিফাইনেন্স 12%ত কেনেকৈ কৰিব তেতিয়া তেখেতে মোক কৈছিলে যে 70 কোটি টকা মই ভাৰত চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাওঁ বিনা সুতত পাওঁ আৰু বেংকৰ পৰা মই 8%ত লোন ললে আৰু দুইটা যেতিয়া মই বেলেন্স আউট কৰি দিম তেতিয়া মই উইদাউট প্ৰফিট 12%ত মই মাইক্ৰ ফাইনেন্সৰ লোন দিব পাৰিম মোৰ মনত সন্দেহ আছিল মই ভাবিছিলো হ'ব নহব কাৰণ সেই সময়ৰ পৰিবেশটোৱে এটা পৃথক পৰিবেশ আছিল 22ৰ পৰিবেশ কোভিডৰ পিছৰ পৰিবেশ আৰু সেই পৰিবেশত এই আঁচনিখন সফল হ'ব বুলি ময়ো অনুমান কৰা নাছিলো কিন্তু আজি আমাৰ বাবে সৌভাগ্যৰ কথা যে যোৱা দুটা বছৰত 27 সংখ্যক ইনকৰ্পোৰেচন দিন অৰ্থাৎ 2022 চনত আমি এই আঁচনিখন আৰম্ভ কৰিছিলো য'ত 2 লাখ টকা পৰ্যন্ত লোন পাব মৰ্টগেজ দিব নালাগিব আৰু 12% ইন্টাৰেষ্টতে আমি টকাৰ ব্যৱসায় কৰিব পাৰিম 24-25% ইন্টাৰেষ্ট টকা দিব নোৱাৰিলে ঘৰৰ পৰা টিভি ফ্ৰিজ উঠাই লৈ যোৱাৰ এটা পৰিবেশ তাৰ বিপৰীতে 2 লাখ টকা লৈকে উইদাউট 12% ইন্টাৰেষ্ট উইদাউট মৰ্টগেজ আজি আমি ভিজুৱেল খনত চাইছো যে কেনেকে ক্ষুদ্ৰ উদ্যোগীসকলে তাক আদৰণি জনাইছিল আজি আমি গৌৰৱ অনুভৱ কৰো যে যোৱা দুটা বছৰত 125 কোটি টকাৰ লোন আদায় দিয়া হল 10,891 গৰাকী ক্ষুদ্ৰ উদ্যোগী ইয়াৰ পৰা আজি এক প্ৰকাৰ ক'ব গলে আমি এটা নতুন জীৱন আমি মুকলি কৰিব পাৰিম ইংৰাজীত কোৱা কথাখিনি আমি বহুতে কিমান বুজিছো বুজা নাই কিন্তু শুৱালকুছিৰ শিপিনী গৰাকীয়ে যেটো কথা ক'লে আমি সকলোৱে শুনিছো যে কমিটিৰ পৰা যদি লোন লয় মাহত এটা ইন্টাৰেষ্ট মাইক্ৰ ফাইনেন্সৰ আন ইনষ্টিটিউট বিলাকৰ পৰা লোন ললে 25-24% ইন্টাৰেষ্ট নেটফিৰ পৰা 12% ইন্টাৰেষ্ট লৈ 1.5 লাখ টকা দি তেখেতে এটা নতুন জীৱন আৰম্ভ কৰিছে আৰু আজি ইয়াত গোট খোৱা সকলো মহিলাই এই আঁচনিৰ পৰা উপকৃত হৈছে নে আপোনালোক কোনে কোনে হৈছে হাত দাঙকচোন কোনে কোনে লোন পাইছে আপোনালোকে যদি পাইছে হাতখন ডাঙৰ কৰি ডাঙক আৰু যদি নাই পোৱা সৰু কৰি ডাঙক 12%ত আজি আমি ইয়াত উপস্থিত থকা মহিলাসকলে লোন পাইছো আৰু 10,891 গৰাকী হিতাধিকাৰী আৰু হিতাধিকাৰীৰ মাজত বিশেষত্বটো হল যে 96% মহিলা অৰ্থাৎ 96% মহিলা ইয়াত উপকৃত হৈছে
এতিয়া আমাৰ সন্মুখৰ ৰোড মেপটো কি 2022 চনত এটা আমি প্ৰয়োগ কৰিলো 2024 আমি 10,000 সংখ্যাত উপনীত হলো 12% ইন্টারেস্ট 12% তো কেনেকে বনোৱা হৈছে 7% নেট ফি আৰু 5% আমি ইয়াত শুনিলো গ্ৰামীণে লোন গ্ৰামীণৰ জৰিয়তে লোন পাইছো অমুকৰ জৰিয়তে লোন পাইছো অৰ্থাৎ ব্যাংকিং করসপন্ডেন্ট সমূহ আজি নেট ফিয়ে নতুন এটা কাম আৰম্ভ কৰিলে যে 3 গৰাকী ব্যক্তিক আমি 5 লাখ টকাৰ লোন দিলো তেওঁলোকক মই সুধিছো যে ৰেট অফ ইন্টারেস্ট কিমান বলে 7% তাৰমানে মাজৰ যেটো ইন্টাৰমিডিয়েটৰি সেইটো নোহোৱা কৰি দিয়া হল and now net fee is going to give the credit up to 5 lakhs at rupees at the interest of 7%. 7% of interest of loan অসমত কতো নাপায় মই তো খুদ খুৰ বিলাকৰ লগত লাগি থাকো মাহত 10% আৰু কিছুমানে 12% লয় বাইদেউ বিলাকে জানে গাঁৱত খুদ খুৰে কিমান লয় লয় নে নলয় গতিকে সকলোৱে জানে আৰু মাইক্ৰ ফাইনেন্স এইবিলাক এই বন্ধন তন্ধন তেওঁলোককতো মই মোক বেয়াও পাই মই বদমাছ বুলিয়ে কিহৰ কাৰণে 25% ইন্টারেস্ট লয় তাই তুই মাৰি এনেকে আহে যেন মানুহক সহায় কৰিবৰ কাৰণে আহিছে মুখে কাৰণে বেয়াও পাই মই যতে পাও দুআখাৰ বেয়া কৰি কওঁ মই ভাল কৰি নকওঁ কাৰণ somehow I am convinced যে এওঁলোকৰ পৰা মানুহৰ উন্নতি নহয় মানুহক লোনৰ ট্ৰেপ এটাত সোমাই দিয়ে আৰু ট্ৰেপটোৰ পৰা ওলাই আহিব নোৱাৰে কাল চক্ৰ এটাত সোমাই দিয়ে তাৰ পৰা মহিলাসকল ওলাই আহিব নোৱাৰে এতিয়া মই নেটফিক এটা বিশেষ কথা কব খুজো ইন ডেজ টু কাম 2 মাহ হ'ব পাৰে 3 মাহ হ'ব পাৰে এমাহ হ'ব পাৰে 4 মাহ হ'ব পাৰে আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকা কৈ দিম it will be a interest free grant ইয়াত আমি টকা ঘুৰাই নলম এইটো আমি ডাইৰেক্টলি 10,000 টকা কৈ মহিলা সকলক দিম নেক্সট যেটো মোৰ মনত ইচ্ছা আছে হেতু হল মহিলা সকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম and the beneficiary will be 30 lakhs আমি যদি এই মহিলাখিনিক যেহেতু ফার্স্ট seed money will go from government first 10,000 seed money will be given by government second 15,000 will be loan again 10,000 will be subsidy and if that 15,000 loan can be given in 7% out of that again 3.5%